গিৰিয়েক আৰু ঘৈণীয়েকে বহি আলোচনা কৰিলে কামটো হৈ গল। ইয়াতে আল্লাহৰ কথা নাথাকে। 3টাৰ পৰা 4টা হ'ব নালাগে। গাঁৱত 2-এগৰাকী বাইদেউক সুধো, বাইদেৱে কয় আল্লাহ দি দিয়ে, কি কৰিম এতিয়া? তেতিয়া মই তেওঁলোকক বুজাও যে বাচ্চা জন্ম দিয়াত আল্লাহৰ কোনো ইয়াত ভূমিকা নাথাকে, ইয়াত ভগৱানৰ কোনো ভূমিকা নাথাকে। গিৰিয়েক আৰু ঘৈণীয়েকে বহি আলোচনা কৰিলে কামটো হৈ গল। ইয়াতে আল্লাহৰ কথা নাথাকে। তো কিছুমানে মূৰত বুজাই দিছে যে বাচ্চা আল্লাহ দিয়ে। আল্লাহ দিয়ে, কিন্তু আল্লাহ তেনেকে নিদিয়ে। আল্লাহ আমাৰ ঘৰত আহি বাচ্চা নিদিয়ে, ভগৱানে ঘৰত আহি বাচ্চা নিদিয়ে। আমি বিচাৰো কাৰণেহে আমাৰ ঘৰত বাচ্চা আহে। এতিয়া আমি লাখপতি বাইদেউ হ'ব বিচাৰিলে 3টা ঘৰত বাচ্চা থাকিলে আমাৰ হৈ যাব, 4 নম্বৰ আৰু হ'ব নালাগে। মই ঠিক কৈছো নে নাই কোৱা কওক? হাঁহি হাঁহি কৈছো, কিন্তু মই ডাঙৰ কথা কৈছো। ঘৰত যদি 3টাত কৰি সন্তান বেছি থাকে, মহিলাসকলে বাচ্চাক ডাঙৰ কৰোঁতেই নিজৰ জীৱনৰ আটাইতকৈ ভাল সময়খিনি পাৰ হৈ যায়, হয় না নহয়? মই মোৰ মাৰ কথাই জানো। 60 বছৰলৈকে কবিতা লিখা সময় পোৱা নাই, আমাক ডাঙৰ কৰি আছে। এতিয়াহে মায়ে 60 বছৰৰ পিছত এতিয়াহে গান কবিতা লিখা আৰম্ভ কৰিছে। যিটো কাম কৰিব লাগিছিল মাৰ বয়স 40 থাকোতে কৰিছে এতিয়া। কাৰণ মহিলাসকলৰ প্ৰাথমিক দায়িত্বটো হ'ল ঘৰৰ বাচ্চাটোক ডাঙৰ কৰা, আৰু অসমীয়া মহিলাই এইটো কাম কৰিবই। কিন্তু আজিকালি তাৰ লগে লগে আমি লাখপতি বাইদেউ হ'ব পাৰো, যেনেকৈ পুষ্পা দেৱী বাইদেৱে লাখপতি বাইদেউ হৈ আমাক সকলোৰে আগত এটা উদাহৰণ হিচাপে থিয় দিছে।